সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবিৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। সৎ সাহেব। ছাৰ, আপোনাৰ শুভ নামটো? অৰুণ আইচ। আপুনি ক'ৰ পৰা আহিছে? আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 17 জুন 2022 লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? অন্য যিটো আমাৰ ঘৰত যিটো পূজা অৰ্চনা, যিটো আমাৰ সমাজৰ যিটো দুৰ্গা পূজা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা, এইবিলাক ঘৰত যিটো পূজা মানিছিলে সেইটোৱে আমি কৰিছিলোঁ। গা পা ধুই পেলাই যিটো পূজা কৰিব লাগে ঠিক তেনেকৈ আমি পূজা অৰ্চনা কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাৰমানে মোৰ দুটা দোকানে লছ খাই গ'লোঁ। আমি দুবাৰ লছ খাই গ'লোঁ। পিছত মই ঘৰতে বহি গ'লোঁ লছ খাই পেলাই। 6 মাহমান ঘৰতে বহি থাকিলোঁ। ঘৰত বহি মোৰ একদম গা মানে এনেকুৱা হৈ গ'ল, বেয়া হৈ গ'ল আৰু। তাৰপিছত মোৰ ভতিজাই মোক ক'লে যে এইখন টিভিত সৎসংগ চলি আছে, সেইটো চেনেলত এই সৎসংগটো চাওক আপুনি। মই তেতিয়াৰ পৰা চেনেলটো সৎসংগ চালোঁ। তেতিয়া ধৰ্মগুৰুৱে সৎসংগ চলি আছিলে 14 চেনেলত। মই চাই পিছদিনাখনো চালোঁ। চোৱাৰ পিছত হঠাৎ এদিন আহিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ। তেতিয়া মই চেহেৰাখন চালোঁ। চাই পেলাই যে মই চিন্তা কৰিলোঁ, এইটোতো 6 মাহ আগতে মই ইউটিউবত পাইছিলোঁ, এইটো এটা ভৱিষ্যতবাণী কৰা আছে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ নাশ্ৰেদামছৰ। সেই ভৱিষ্যতবাণীত কোৱা আছিলে যে পুৰে বিশ্বতে এটাই জ্ঞান হ'ব, এটাই ধৰ্ম হ'ব, এটাই ঝাণ্ডা হ'ব। তেতিয়া মই চালোঁ যে এইটোতো কিবা এটা আছে, এইটো জ্ঞানত কিবা না কিবা এটা আছে। এইটো তথাপি মই শুনি পেলাই মই থৈ দিছিলোঁ আৰু মই ইমান চিন্তা কৰা নাছিলোঁ, মই শুনি থৈ দিছিলোঁ। কিন্তু যেতিয়া মই টিভিখন চালোঁ, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ চালোঁ, তেতিয়াহে মই বুজি পালোঁ যে এইটোতো সেইটোৱে হয়, ৰামপালজী মহাৰাজে হয়। কিন্তু তেতিয়া মই নামটো মোৰ ইমান হেৰি কৰা নাছিলে, কিন্তু পাল বুলি মনত আছিলে যে এইটো পাল, মানে এইখিনি মনত আছে, মোৰ পাল বুলি টাইটেলটো মনত আছিলে। কিন্তু মই তেতিয়া ভাবিলোঁ যে এইটো বঙালী নেকি মানে পাল টাইটেলটো, সেইকাৰণে মই বঙালী বুলি ভাবিছিলোঁ। পিছত যেতিয়া আমি সৎসংগটো চালোঁ, এইটো জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে হয়। তেতিয়া মই চালোঁ, চোৱাৰ পিছত মই 1 মাহ 2 মাহ চালোঁ আৰু 1 মাহ 2 মাহ চোৱাৰ পিছত মই ঘৰত ক'লোঁ যে এই সৎসংগটো চোৱাৰ পিছত মোৰ মনত এনেকুৱা জ্ঞান জাগিছে। মই তেতিয়া ঘৰত কৈ পেলাই ক'লোঁ যে মই মাছ মাংস এইবিলাক চব এৰি দিম, এইবিলাক খাই লাভ নাই, এইবিলাক আমাৰ গীতাত লিখা নাই মাছ মাংস খোৱাটো। মই তেতিয়া মাছ মাংস খোৱা এৰি দিলোঁ। তাৰপিছত মই খৈনি খাই আছিলোঁ, চাদা খাই আছিলোঁ, চাদাটো মই এৰি দিলোঁ, চাদাটো আকৌ ধৰিলোঁ। তেতিয়া ধৰাৰ পিছত মই সৎসংগ চাই পেলাই ক'লোঁ, পৰমাত্মা তুমি যেতিয়া মোক নিবা, যেতিয়া মোক মাতিবা, তোমাৰ চৰণলৈ যাবা, তেতিয়া মই চাদাটো এৰি পেলাই তোমাৰ তাতে যাম। কিন্তু মই এতিয়া চাদাটো খাই আছে ঠিকেই, কিন্তু তুমি যেতিয়া মোক মাতিবা, তেতিয়া মই চাদাটো এৰি পেলাই যাম তোমাৰ তাত। পিছত আপুনি নাম দীক্ষা কেনেকৈ প্ৰাপ্ত কৰিলে? নাম দীক্ষা মই তেতিয়া ফোন কৰিছিলোঁ, সৎসংগটো চাই পেলাই তাত পিলাপতি এটা আছে, সেই নম্বৰটো আমি ফোন কৰিছিলোঁ। তাতে মোক ক'লে যে গুৱাহাটীতো আছে, তাৰপিছত অসমৰ আৰু কেইটামান জেগাত আছে, চব জেগাৰ নামেই ক'লে। কিন্তু মোৰ আমি য'ত থাকোঁ শোণিতপুৰ ডিষ্ট্ৰিক্ট, সেইখিনিৰ পৰা অলপ দূৰ হৈ যায়। তাৰপিছত মই এদিন কি হ'ল, মই আলিপুৰ গ'লোঁ। আলিপুৰ গৈ পেলাই তাৰ পৰাই ফোন কৰিলোঁ, ক'লে যে আলিপুৰদুৱাৰ চেণ্টাৰতো আছে নামদান চেণ্টাৰ। তাৰপিছত মই তাতে নামদান চেণ্টাৰত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ সৎসংগ প্ৰবচন শুনি তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, আমি লাভ পাইছোঁ। লাভ আমি এইখিনি পাইছোঁ যে প্ৰথমতে মই এইটো লাভ পাইছোঁ, যিটো আমাৰ এটা জন্ম মৃত্যু ৰোগ এটা আছে, সেই ৰোগটো আমাৰ যিটো মোক্ষ প্ৰাপ্তি, সেই মোক্ষ প্ৰাপ্তি সেইটো আমাৰ মানে ৰাস্তা যিটো, সেই ৰাস্তাখিনি আমি পাইছোঁ বিচাৰি। কাৰণ এইটো আমাৰ আৰু একমাত্ৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰে তাতে আছে, আৰু কোনো ধৰ্মগুৰুৰ তাত নাই এই মোক্ষ প্ৰাপ্তিটো। আমি সেই মেইন আমাৰ লাভ যিটো, সেইটো আমাৰ চবতকৈ বেছি লাভ এইটোৱেই, আমাৰ মোক্ষ প্ৰাপ্তি কথাটো এইটোৱেই লাভ। আৰু কি জীৱনততো আৰু পইচা পাতি একো নাই, মোক্ষ প্ৰাপ্তিটোৱে মেইন লাভ। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষতো আধ্যাত্মিক বহু গুৰু আছে,
বিভিন্ন ধৰণৰ গুৰু আছে আৰু অসমতো শ্ৰদ্ধালু বিভিন্ন গুৰু আছে তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ যাব পাৰিলে হয় অন্য ধৰ্মগুৰু তাত গ'লে যে তাতে একো নাই সিহঁতে গীতাই পঢ়িব বুজাব নোৱাৰে গীতাত লিখাটো সিহঁতে বুজিব নোৱাৰে বেদৰ কথা লেখা বুজাব নোৱাৰিব একমুঠতে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজীৰ যিটো জ্ঞান আছে বেলেগ গুৰুত তাতে সেইটো জ্ঞান নাই এই পুৰা বিশ্বত এটাই গুৰু আছে সৎগুৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয় সেইকাৰণে তাত গৈছোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰু মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে হয় ছাৰ আমি অন্য লাভ পাইছোঁ আমি যেনেকৈ আগত সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম উপদেশ লোৱাৰ আগতে আমি সদায় ডাক্তৰ যাবলগীয়া হৈছিলে মেডিচিন খাবলগীয়া হৈছিলে এতিয়া মোৰ কি হ'ল এতিয়া নাম উপদেশ লোৱাৰ পিছত আমাৰ এতিয়া মেডিচিন একো খাব নালাগে আমাৰ আগতে প্ৰেছাৰৰ টেবলেট খাবলগীয়া হৈছিলে ডেইলি এটাকে এতিয়া আমি এইটোও খাব নালাগে এতিয়া চব বাদ দিলোঁ গেছৰ টেবলেট খাবলগীয়া হৈছিলে ডেইলি এটাকে সেইটোও বাদ দিলোঁ মোৰ যেনেকৈ আগতে গিঠি বেমাৰ এটা আছিলে ভৰিত সেইটো বেমাৰটো নাইকিয়া হৈ গ'ল মোৰ সৰু সৰু যিবিলাক বেমাৰ আছিলে চব নাইকিয়া হৈ গ'ল এতিয়া টুটিৰে আমি ৰোগমুক্ত হৈ গ'লোঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণ গৈ পেলাই ছাৰ এইটো আচৰিত কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে তেনে ক্ষেত্ৰত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি সমস্যা আছিলে শাৰীৰিকভাৱে যিবিলাক আপোনাৰ বেমাৰ আছিলে সেই বেমাৰবিলাক কেনেকৈ দূৰ হ'ল এইটো কেনেকৈ সম্ভৱ ছাৰ সন্ত ৰামপালজী মহাৰাজৰ যিটো জ্ঞান যিটো সৎ সাধনা আৰু যিটো নাম উপদেশ দিয়ে সেইটো বহুত বহুত মূল্যৱান আৰু বহুত পাৱাৰফুল সেই ভক্তিত আৰু সেই উপদেশত আমাৰ যিবিলাক বেমাৰ আজাৰ আছিলে সব এইবিলাক দূৰ হৈ যায় আৰু ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে সেই পাৱাৰফুল মন্ত্ৰটো কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে এইটো গীতাত লিখা আছে বেদত লিখা আছে আমাৰ যিবিলাক শাস্ত্ৰ আছে শাস্ত্ৰতে লিখা আছে আপোনালোকে শিক্ষিত মানুহ আপোনালোকে নিজে শাস্ত্ৰটো পঢ়িব পাৰিব নিজে জানিব পাৰিব লিখাটো পঢ়িব পাৰিব আৰু ছাৰ বৰ্তমান যিহেতু আমাৰ আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত যিহেতু উন্নত চিকিৎসা কৰিলে যিকোনো বেমাৰ বৰ্তমান সময়ত ঠিক হয় এই ক্ষেত্ৰত ছাৰ আপোনাৰ যি বেমাৰ হৈছিলে সেয়া হয়তো আপুনি ডক্টৰৰ কাষলৈ গৈও ভাল কৰিব পাৰিলে হয় আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে ডক্টৰৰ কাষলৈ গৈছিলোঁ কিন্তু দাৱাইটো সদায় খাব লাগে এইটো 12 মাহ খাব লাগে দাৱাইটো সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু চৰণৰ গৈ পেলাই নাম উপদেশ লৈ পেলাই দাৱাইটো আৰু বাদ দিলোঁ আৰু ছাৰ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে নিচাও ত্যাগ কৰিব পাৰে এই কথাষাৰ কিমান দূৰ সত্য ছাৰ সন্ত ৰামপালজী চৰণত গৈ পেলাই নিচাটো এইটো আপোনাৰ যিটো গুৰুজী নাম উপদেশ দিয়ে এই নাম উপদেশটোৱে নিচাটো অট'মেটিক এৰি যায় এইটো আপোনাৰ মনতেই নপৰে এই নিচাটো কৰিবৰ কাৰণে এই নিচাটো আপোনাৰ যাবই মানে অট'মেটিক বাদ দিয়ে সন্ত ৰামপালজী গুৰু চৰণত গৈ পেলাই যেতিয়া আপুনি সৎ সাধনা কৰিব উপদেশ লৈ পেলাই যেতিয়া আপুনি হেৰি কৰিব তেতিয়া অট'মেটিক এই নিচাটো আপোনাৰ এৰি যায় আৰু ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আজি যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি সেই দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে আমি আৰু কি বাৰ্তা দিম আমি প্ৰাৰ্থনাহে কৰিব পাৰিম আমি যেতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ নাম উপদেশ লোৱাৰ আগতে আমাৰ যেতিয়া দোকান আছিলে তেতিয়া দোকানত আমি বহুত লছ খাই গ'লোঁ লছ খোৱাৰ পিছত আমি ঘৰত 6 মাহ বহি গ'লোঁ 6 মাহ বহি যোৱাৰ পিছত আমাৰ বেমাৰ হৈ গ'ল বেমাৰ হৈ যোৱাৰ পিছত আমি ঘৰতে বহি থাকিলোঁ বেমাৰ আচাৰ হৈ গ'ল দাৱাই চাৱাই খালোঁ এতিয়া আমি সৎসং শুনাৰ পিছত জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহিলোঁ নাম উপদেশ ল'লোঁ নাম উপদেশ লোৱাৰ পিছত আমি যিটো লাভ পাইছিলোঁ সেই লাভটো আপোনালোকে ল'ব পাৰিব যদি আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনে জ্ঞান গংগা পুথিখন পঢ়ে জীৱন সুগম পথ কিতাপ আছে সেইটো পঢ়ে গীতা আছে গীতাখন পঢ়ে আপোনালোকে এই কিতাপখন পঢ়ি পেলাই জ্ঞানটো বুজি পাব তাৰপিছত আপোনালোকে যদি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহে আপোনালোকেও লাভ পাব মোৰ দৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি বিভিন্ন সমস্যাত ভুগি আছিল আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম আজিকালি শিক্ষিত সমাজ চবৰ হাততে মোবাইল আছে এই মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গ'লে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজীৰ নাম লিখি পেলাই চাৰ্চ কৰিলে মংগল প্ৰৱেশন আহিব তাতে এটা নম্বৰ আহিব সেই নম্বৰটো আপোনালোকে
যোগাযোগ কৰিব পাৰিব। যোগাযোগ কৰি পেলাই তাৰ পৰাই কৈ দিব সব ডিষ্ট্ৰিক্টত আছে নামদান চেণ্টাৰ। এই নামদান চেণ্টাৰত গৈ পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম উপদেশ ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এয়াই সূক্ষ্মবেদত কৈছে যে নাম উঠত নাম বঠত নাম সোত জাগবে, নাম খাতে নাম পিতে নাম চেতি লাগবে। যেতিয়াই জলত ফচিবা 5-6 বাৰ স্মৰণ কৰিবা, আৰু এটা শ্বাস প্ৰশ্বাসৰ স্মৰণৰ অৰ্থাৎ এবাৰ সৎনামৰ বিধি অনুসৰি সাধনা কৰিলে বহু ফল পোৱা যায়। সতনাম পালড় ৰংগৰি হো, পাল্লাৰ এটা ফালে তুমি সৎনামৰ স্মৰণ তোলা, আৰু 14 লোক চঢ়াৱে ৰাম ৰংগৰি হো, আৰু 3 লোক এই পৃথিৱী, স্বৰ্গ আৰু পাতাল লোক 5 সিং ধৰে ৰংগৰি হো, আৰু তো না তোলায় ৰাম ৰংগৰি হো। এদিনত 400-500 বাৰ জপ কৰা, এক শ্বাস প্ৰশ্বাসৰ স্মৰণত তুমি চেট হৈ পৰিবা। কিন্তু আমি কি কৰি আছো, আমাৰ লগত বেছি সুবিধা হয়। যেনেকৈ পৰিয়ালৰ সকলোৱে নাম লোৱা নাই, তেওঁলোকৰ ওপৰত বিপদ অহা দেখিলে আমি 100 বাৰ প্ৰাৰ্থনা জনাওঁ মনে মনে, তেতিয়া তেওঁলোকেও সঁহাৰি পায় আপোনাৰ এই উপাৰ্জনৰ পৰা। আৰু ইয়াৰ সঠিক উপায়টো হ'ল যে সম্পূৰ্ণ পৰিয়ালেই নাম লৈ লওক। কোনো আত্মীয় স্বজনেও শৰণলৈ আহিব পাৰে, তেতিয়া আমি কাৰোৰে বাবে প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নহ'ব। আমাৰ উপাৰ্জন সুৰক্ষিত আৰু তেওঁলোকো সুখী, কাৰণ ভগৱানে ৰক্ষা কৰিব। প্ৰথমতে বিশ্বাস কৰিব লাগিব যে এই দাসে যি শব্দ বচন কৈ আছে এয়া নিজৰ কোৱা নাই, এয়াতো হৈছে পৰমেশ্বৰৰ বচন। তেওঁ যিবোৰ 600 বছৰ আগতে কৈছিলে দাসে এজ এ টেপ ৰেকৰ্ডাৰ, সেইবোৰ মনত ৰাখি আপোনালোকক আদেশ দি আছো যে ভগৱানৰ এয়া আদেশ। যদি পালন কৰা তেন্তে সফল হ'বা, কাৰণ এয়া ভগৱানৰ বিধান, ইউজলেছ হ'ব নোৱাৰে। তেওঁৰ এটা বচনো ব্যৰ্থ হ'ব নোৱাৰে। গতিকে এই কথা আপুনি কেতিয়া বুজি পাব, কিমান দিন লাগিব আপোনাক ইয়াক বুজিবলৈ, সেই দিনৰ অপেক্ষাত আছোঁ। গতিকে আপোনালোকক সেয়া বুজাবৰ কাৰণে ইমান চেষ্টা কৰি আছোঁ, ইমান সৎগ্ৰন্থ দেখুৱাই আছোঁ। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাক কোৱাটো অতিকৈ সহজ, মুক্তিটো অতি সহজ। এয়া সত্য বুলি মানি ল'বা, এয়া কোনো কঠিন বিষয় নহয়। এই জ্ঞান আপুনি এনেকৈ বুজি পাব লাগিব যে আপোনাৰ মৃত্যুটো হ'বই, এয়াতো ডেফিনিট। আমাৰ মত থাকক অথবা নাথাকক, কান্দোৱে বা যেনেকৈ নহওক, মৃত্যু হ'বই। কিন্তু তাৰ আগতে আমি ইমান ভজন কৰিব লাগিব। আৰু মৃত্যুৰ সময়ত এটা ফৰ্মুলা আছে, মালিকে কৈছে যা আশা তা বাসা হৈ, আৰু মন কৰ্ম বচন সুমৰিয় সৈ। যদি আপোনাৰ নিজৰ পুত্ৰৰ প্ৰতি, নিজৰ সম্পত্তিৰ প্ৰতি, স্বামীৰ প্ৰতি, পত্নীৰ প্ৰতি যিকোনো প্ৰকাৰৰ আস্থা, ভাই ভনী, আত্মীয় স্বজন, আপোনাৰ যদি আস্থা থাকি যায় তেন্তে আপুনি সৎলোকলৈ যাব নোৱাৰিব, লাগিলে যিমানেই ভক্তি নকৰক। গতিকে শেষৰ সময়ত আমাৰ আস্থা, মৃত্যুৰ সময়ত এই ভয় থাকিব যে ভগৱান যদি জন্ম লওঁ আকৌ প্ৰচিডিঅ'ৰ আৰম্ভ হ'ব। জন্ম হ'ল, লেখা পঢ়া কৰিলে, চাকৰি নোপোৱাত হাজিৰা কৰিলে, বিয়া বাৰু পাতিলে, ল'ৰা ছোৱালী হ'ল, কিছু ঢুকালে কিছু বাচিল, মূৰ মাৰিলে, গোটেই দিন খোৱা বোৱা আৰু কাম কৰা, লিখা পঢ়া কৰা আৰু শুই যোৱা, পিছদিনা আকৌ পঢ়া আৰু শুই যোৱা, সেয়া কি প্ৰচিডিঅ'ৰ? প্ৰতি মুহূৰ্ততে মৃত্যুৰ ভয়, এয়া কি জীৱন? গতিকে এই যন্ত্ৰণা মনত ৰাখিবা। কোট জনম তন বৰ্মত হোগে, কুছ नहीं हाथ लगा रे, কুক্কৰ চুক্কৰ খৰবাব ৰে, কৌৱা হংস বুগাৰে। এয়া এনেকুৱা ফৰ্মুলা, এটা জ্ঞান পৰমাত্মাৰ একেবাৰে শেষত আপোনাৰ বহুত কামত আহিব। গতিকে মৃত্যুৰ সময়ত সকলো পাহৰি যাব, সকলো বস্তুৰ কথা, আৰু সৎলোকৰ ধ্যান কৰিব। বাহিৰাকৈ দেখুওৱা নহয়, ভিতৰৰ পৰা ব্যাকুল হ'ব লাগিব। যেনেকৈ কোনো বালক ক'ৰবালৈ যাবলৈ ব্যাকুল হয়, সিহঁত ইমান ব্যাকুল হৈ পৰে যে আন ক'তো সিহঁতৰ মন নাযায়, একমাত্ৰ সেয়াই টাৰ্গেট হয়। এনেকুৱা হৈ যাব লাষ্টত। আপোনাৰ প্ৰচুৰ উপাৰ্জন হ'ব, কিন্তু ইয়াক বৰবাদ নকৰিবা, ব্যৰ্থ হ'বলৈ নিদিবা।
তাকো আশীৰ্বাদ নিদিবা, ভৰি চুব নিদিবা আৰু নিজৰ মৰ্যাদাত থাকিবা, কাৰণ ইয়াৰ দ্বাৰাই আমাৰ উপাৰ্জন শেষ হয়। এই ৰক্ষা কবচ, এই ফৰ্মুলা আপোনালোকে মনত ৰাখিব। এই কাৰণেই আপোনালোকক মতা হয় যে প্ৰত্যেক সৎসংগত আপোনালোকক এই ভগৱানৰ ৰঙেৰে ৰঙীন কৰি দিয়া যায়। এই সৎসংগত বহুতো ফাউল পইণ্টটো বৰ্ণনা কৰা হয় আৰু বহুত নতুন নতুন বস্তু প্ৰত্যেক সৎসংগত আপোনাৰ কিবা নহয় কিবা জ্ঞান দিয়া হয়। সেয়েহে অন্তিম উশাহলৈকে এই জ্ঞান যজ্ঞও আপোনালোকে কৰি থাকিবই লাগিব। সৎসংগলৈ আহিব লাগিব, দৰ্শনৰ বাবে আহিব লাগিব, কাৰণ যেতিয়ালৈকে আমি ৰোগী হৈ আছোঁ ডক্তৰৰ স্পৰ্শত থাকিব লাগিব। আৰু আমি ৰোগী এই হস্পিটালত, এই কালৰ হস্পিটালত আমি আছোঁ। কালৰ আমি এই পৃথিৱীত আমি যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে আমি ৰোগী। আৰু এই ট্ৰিটমেণ্টেৰে আপোনাৰ জন্ম মৃত্যুৰ ৰোগ নিৰাময় হ'ব আৰু অন্তিম উশাহলৈকে ৰোগ মুক্ত নোহোৱালৈকে আপুনি এই ঔষধ সেৱন কৰিবই লাগিব। राम नाम रटते रहो जब तक घट में प्राण और कदे त दीन दयाल के भनक पड़ेगी कान। অন্তিম উশাহলৈকে স্মৰণ কৰিব লাগিব। এয়াই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে ओम इति एक अक्षरम ब्रह्म व्यवहारन माम अनुसमरण ये पर्याति तजन दे हम सयाति परमाम गति। অন্তিম সময়তো এই মন্ত্ৰ স্মৰণ কৰি গ'লে তেওঁ ব্ৰহ্মলোকলৈ গুচি যায়। আৰু সেই পৰমেশ্বৰৰ গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 7 আৰু 5 গীতাৰ জ্ঞানদাতাই কয় যে মোক স্মৰণ কৰিলে মোক প্ৰাপ্ত কৰিবা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 কোৱা হৈছে যে অৰ্জুন, যিয়ে সেই পৰমেশ্বৰ পৰমাক্ষৰ ব্ৰহ্মৰ সাধনা কৰে, এই 3 মন্ত্ৰৰ জপ কৰে, তেন্তে শেষ সময়ত ভক্তিৰ শক্তিৰে তেওঁকেই প্ৰাপ্ত কৰে। जहाँ आशा ता बासा हुई और मन कर्म वचन सुमरियो सोई। তেতিয়া আমাৰ এই ভক্তিৰ শক্তিও আমাক সহায় কৰিব। সেই সময়ত পৰমাত্মাই এনেকুৱা ব্যৱস্থা বনাব আপোনাৰ যে আপোনাৰ একো কথাই মনলৈ নাহিব আৰু জ্ঞান আপোনাৰ লগত থাকিব। গতিকে এনেকৈ পৰমাত্মাক পোৱা সৎলোকলৈ যোৱা অতি সহজ, কিন্তু মৰ্যাদা পালন কৰা অতি কঠিন। কাৰণ নিয়ম নীতি হ'ল সেইবোৰ যিবোৰ আমি কৰিব নালাগিছিলে। বিড়ি, মদ, মাংস, ধূমপান কৰা এয়া মনুষ্যৰ খাদ্য নহয়, এয়া ৰাক্ষসৰ আহাৰহে। আৰু তাৰোপৰি উৎকোচ লোৱা, বেয়া দৃষ্টিৰে চোৱা, এইবোৰ এনেই কোনো সভ্য ব্যক্তিৰ কাৰ্যকলাপ নহয়। তেনেহ'লে এই মৰ্যাদা পালন কৰিবা যে আন উপাসনা নকৰিবা। তোমালোকৰ জ্ঞান হৈ যাব যে আন দেৱ দেৱীৰ পূজা কৰিব নালাগে। এতিয়া আমি দেৱ দেৱীৰ পূজা কৰোঁ আৰু তেওঁলোকৰ পূজা কৰি আমি কি পালোঁ? ভূত হ'লোঁ, প্ৰেত হ'লোঁ, 84 লাখ যোনিত কষ্ট ভুগি আছোঁ। আৰু আমাৰ সমাজ তেওঁলোকৰ পূজাত অটুট হৈ আছে। যদি কোনোৱে কৈ দিয়ে দেৱ দেৱীৰ পূজা নকৰিবা, তেতিয়া শুনিও মান্তি নহওঁ। মুখ বেগা কৰি ক'ব, যোৱা, কি ক'ব আহিছা? দেৱ দেৱীৰ পূজাও কৰিবলৈ নিদিয়ে, য'ত নেকি আমাৰ সদগ্ৰন্থবোৰেও মানা কৰিছে। এতিয়া আপোনাৰ সন্মুখত কিছু প্ৰমাণ দিম। গতিকে প্ৰথমে আমি দেখুৱাব বিচাৰিছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতি কি। এওঁলোক নাশৱান আৰু এওঁলোকক আমি অজৰ অমৰ বুলি মানি আছিলোঁ। চাওক, শ্ৰীমদ দেৱী ভাগৱত গীতা, গীতা প্ৰেছ গৰখপুৰৰ পৰা প্ৰকাশিত, সচিত্ৰ মোটা টাইপ, কেৱল হিন্দী। এইখন ক'ৰ পৰা? ইয়াৰ প্ৰকাশক কোন? ইয়াৰ সম্পাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমান লাল গোস্বামী। ইয়াৰ প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এওঁলোকৰ ফোন আৰু ফেক্স নম্বৰ 123 পৃষ্ঠাত 3য় স্কন্ধ। ভগৱান বিষ্ণুদেৱে কৈ আছে, নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি থাকোঁতে এই বচন কৈ আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, মই ব্ৰহ্মা আৰু শংকৰ, বিষ্ণুদেৱে কৈ আছে, আমি সকলো তোমাৰ কৃপাৰেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ অৰ্থাৎ জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয়, আমাৰ জন্ম আৰু মৃত্যু হয়। কিন্তু তুমি নিত্য জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী। স্পষ্ট হৈ গ'ল কোৱা যে আমিতো নাশৱান, আমাৰ জন্ম মৃত্যু হয়, আমি চিৰস্থায়ী নহয়, অবিনাশী নহয়। ভগৱান শংকৰে কৈছে, দেৱী, যদি মহাভাৱ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে
তেওঁৰ পাছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হ'ল, তেনেহ'লে মই তমগুণী লীলা কৰা শংকৰ কি তোমাৰ সন্তান নহয়? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়ে হয় শিৱে। সম্পূৰ্ণ সংসাৰৰ সৃষ্টি কৰাত তুমি অত্যন্ত চতুৰ। এই সংসাৰৰ সৃষ্টি স্থিতি আৰু সংসাৰত তোমাৰ গুণ সদায় সমৰ্থ। এই তিনি গুণৰ পৰা উৎপন্ন হোৱা আমি ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰী কাৰ্যত তৎপৰ থাকে। পুণ্যাত্মাসকল, এইটো স্পষ্ট হৈ গ'ল যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ নাশৱান, অজৰ অমৰ নহয়। দুৰ্গা এওঁলোকৰ মাতৃ। আৰু লগতে এইটোও ক্লিয়াৰ হ'ল যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণী শিৱ। লগতে এইটোও স্পষ্ট হ'ল যে এওঁলোকে কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে, আপোনাৰ ভাগ্যৰ ৰেখাৰ পৰিৱৰ্তন কৰিব নোৱাৰে। আপোনাৰ ভাগ্যত যদি দুখ আছে তেন্তে দুখেই পাব। এওঁলোকৰ সাধনাৰে আপোনালোকৰ সেই সংস্কাৰ পাপ কৰ্ম কাট নাখায়, নাশ নহয়। সেয়া কেৱল পূৰ্ণ পৰম অক্ষৰ ব্ৰহ্ম তেওঁৰ সৎ সাধনাৰে পূৰ্ণ সন্তৰ পৰা প্ৰাপ্ত কৰি সাধনা কৰিলে সেই পাপ নাশ হৈ যায়। এতিয়া আপোনালোকক দেখুৱাই আছোঁ শিৱপুৰাণত ব্ৰহ্মা, বিষ্ণু আৰু শিৱদেৱ তেওঁলোকৰ পিতৃ কোন? এই কাল ৰূপ সদাশিৱৰূপী কালৰূপী ব্ৰহ্ম আৰু দুৰ্গা তেওঁলোকৰ মাতৃ। এয়া স্পষ্ট হ'ল। এতিয়া চাব শ্ৰী শিৱপুৰাণ, প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এয়া এওঁলোকৰ ফোন আৰু ফেক্স নম্বৰ। এয়া 99 পৃষ্ঠাত ৰুদ্ৰ সংহিতা সংক্ষিপ্ত শিৱপুৰাণ 98ৰ তললৈ আহিছোঁ। নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি লোক পিতামহ ব্ৰহ্মাই তাত এনেকৈ কৈছে। এয়া পঞ্চম অধ্যায় ইয়াত সমাপ্ত হৈছে, ষষ্ঠ আৰম্ভ হৈছে। ব্ৰহ্মাদেৱে ক'লে যে ব্ৰহ্মণ দেৱ শিৰোমণি, তুমি সদায় সমস্ত জগতৰ উপকাৰতেই লাগি থাকা। তুমি মানুহৰ হিত কামনাৰে অতি উত্তম কথা সুধিছা। যি সময়ত সমগ্ৰ চৰাচৰ জগত বিনাশ হৈ গৈছিলে, চাৰিওফালে কেৱল অন্ধকাৰ আছিলে, না সূৰ্যক দেখা পোৱা গৈছিলে, না চন্দ্ৰ, অন্যান্য গ্ৰহ আৰু নক্ষত্ৰৰো কোনো খবৰ নাছিল, না দিন হৈছিলে না ৰাতি, অগ্নি, বায়ু, পৃথিৱী, বায়ু আৰু পানীৰ কোনো অস্তিত্ব নাছিলে। সেই সময়ত তৎসৎ ব্ৰহ্ম, তৎসৎ মানে সৎ, ব্ৰহ্ম মানে পৰমাত্মা, সেই অবিনাশী পৰমাত্মা। এই স্তুতিত যি সৎ শুনা যায় একমাত্ৰ সিয়াই আছিলে, সেই অমৰ পুৰুষ অৱশেষত আছিলে। এতিয়া এই জ্ঞান ব্ৰহ্মাই যি কৈ আছে নিজৰ পুত্ৰ নাৰদক, তেওঁক এই জ্ঞান পৰমেশ্বৰ কবিৰদেৱে আহি দিছিলে, কিন্তু কালে তেওঁক ভ্ৰমিত কৰি পেলালে। ফলত তেওঁ কিছু পৰমেশ্বৰ কবিৰদেৱৰ পৰা শুনা জ্ঞান আৰু কিছু নিজৰ অনুভৱ আৰু কাল প্ৰেৰণাৰ পৰা তেওঁ যিসমূহ গ্ৰহণ কৰিছিলে, সেই আটাইবোৰ সানমিহলি কৰি জোৰ যোগাৰ কৰি শুনাইছে নিজৰ পুত্ৰক। এতিয়া চাব 100 পৃষ্ঠাত, এয়া 100 পৃষ্ঠাত এতিয়া এয়া ষষ্ঠ অধ্যায় চলি আছে। যি পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয়, সেয়া কিছু কালৰ পাছত, কিছু সময়ৰ পাছত দ্বিতীয়ৰ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উৎপন্ন হ'ল। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তি, এতিয়া আকৌ এওঁলোকক নিৰাকাৰ বুলি মানে কিছুৱে কোৱা হয়, তেখেতে নিজৰ সাকাৰ ৰূপ বনালে, মূৰ্তি বনালে, সাকাৰ কল্পনা কৰিলে। আৰু যিজন মূৰ্তিৰহিত পৰম ব্ৰহ্ম, তেওঁৰ মূৰ্তি এই ভগৱান সদাশিৱ হয়। অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানে তেওঁকেই ঈশ্বৰ বুলি কয়। সেই সময়ত একাকী থাকি স্বইচ্ছা অনুসাৰে বিহাৰ কৰা সেই সদাশিৱই নিজৰ বিগ্ৰহৰ পৰা স্বয়ংই এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে, যি শক্তি তেওঁৰ নিজৰ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া পৰমাত্মাই এই কালৰ পেটৰ পৰা দুৰ্গাক উলিয়াইছিলে। এতিয়া কিছু শুনা, কিছু মিলাই লোৱা জ্ঞান এই ব্ৰহ্মাই কৈ আছে। সেই পৰাশক্তিক
প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধিতত্বৰ জননী তথা বিকাৰৰহিত বুলি কোৱা হৈছে। সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে। তেওঁক প্ৰকৃতি, এয়া দুৰ্গাৰ ডেফিনেশ্যন, তেওঁক প্ৰকৃতি সৰ্বেশ্বৰী আৰু ত্ৰিদেৱ জননী, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ, ত্ৰিদেৱ জননী, নিত্য আৰু মূল কাৰণ বুলিও কোৱা হয়। সদাশিৱ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছে। কালৰ পেটৰ পৰা মালিকে উলিয়াইছিলে পৰমেশ্বৰ কবীৰদেৱে। তেওঁ দুৰ্গা, অষ্টাংগী দুৰ্গা। নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শ্ৰী অংগৰ শোভা বঢ়ায়। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু তেওঁ বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। স্পষ্ট হৈ গ'ল দুৰ্গাৰ বিষয়ে তথ্য। একাকিনী হোৱা স্বত্বেও তেওঁ মায়া সংযোগবশতঃ অনেক হৈ পৰে, কাৰণ সাবিত্ৰী, লক্ষ্মী আৰু পাৰ্বতী আদি নিজৰেই ভিন্ন ভিন্ন ৰূপ ধাৰণ কৰি অনেক হৈ গ'ল, যিয়ে বেলেগকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সৈতে বিয়া হ'ল। সেই যি সদাশিৱ হয় তেওঁক পৰম পুৰুষ, ঈশ্বৰ, শিৱ, শম্ভু আৰু মহেশ্বৰ বুলিও কোৱা হয়। এই কালৰ ডেফিনেশ্যন কোৱা হৈছে। এতিয়া 101 পৃষ্ঠাত ৰুদ্ৰ সংহিতা। এতিয়া কালৰূপী ব্ৰহ্ম সদাশিৱ মহেশ্বৰ বুলিও কোৱা হয়। তেওঁ সমস্ত শৰীৰত ভস্ম সানি থাকে। সেই কালৰূপী ব্ৰহ্মই একে সময়তে শক্তিৰ সৈতে, এয়া নাথ নহয় সাথ হ'ব লাগিছিলে, শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছিলে। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কোৱা হয়। সেয়া পৰম নিৰ্বাণ বা মুক্তিৰ স্থান, যি সকলোৰে ওপৰত বিৰাজমান আছে। সেই প্ৰিয়া আৰু প্ৰিয়তম, তেওঁলোকে স্বামী স্ত্ৰীৰ ৰূপে শক্তি আৰু শিৱই, অৰ্থাৎ দুৰ্গা আৰু কালে, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। শিৱ আৰু শিৱাই প্ৰলয় কালতো কেতিয়াও সেই ক্ষেত্ৰক নিজ সান্নিধ্যৰ পৰা মুক্ত কৰা নাই। দেৱৰ্ষে এটা সময়ত সেই আনন্দ বনত বিচৰণ কৰি থাকোঁতে শিৱ আৰু শিৱৰ মনত ইচ্ছা জাগিল যে আন এজন পুৰুষৰ সৃষ্টি কৰা উচিত, অৰ্থাৎ এজন বালক উৎপন্ন কৰোঁ, পুত্ৰ উৎপন্ন কৰোঁ, যাৰ ওপৰত এই সৃষ্টি সঞ্চালনৰ মহান ভাৰ দি আমি দুয়ো কেৱল কাশীত থাকি ইচ্ছা অনুসাৰে বিচৰণ আৰু জীৱন ধাৰণ কৰিম। এনেকৈ নিশ্চিত কৰি শক্তি সহিতে সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁ ভাগৰ 10ম অংগত অমৃত সানি দিলে। তাৰপিছত তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল, এজন বালকৰ জন্ম হ'ল। এই দুয়োজনেৰে স্বামী স্ত্ৰী ব্যৱহাৰৰ ফলত কাল আৰু দুৰ্গাৰ পৰা 102 নং পৃষ্ঠাত সেই কালৰূপী ব্ৰহ্মই কৈছে, এয়া কালৰূপী ব্ৰহ্ম চাওক, ইয়াত লিখা আছে। এয়া 101ত সেই কালৰূপী ব্ৰহ্মই, সদাশিৱ কোৱা অথবা কালৰূপী ব্ৰহ্ম বুলি কোৱা, এয়া কাল হয়। শিৱৰূপ ধাৰণ কৰিও থাকে, তেওঁ বহুত চলনা কৰে। এতিয়া আমি আহি গ'লো 102 নম্বৰ পৃষ্ঠালৈ। সেই কালে যেতিয়া পুত্ৰ উৎপন্ন হৈ গ'ল, তেতিয়া ক'লে যে পুত্ৰ ব্যাপক হোৱাৰ বাবে তোমাৰ বিষ্ণু নাম বিখ্যাত হ'ল। ব্যাপক কিনো আছিলে? তেওঁ বালক আছিলে, তেওঁ ব্যাপক। তেওঁলোকৰ ব্যাখ্যাবোৰ এনেকুৱা অযথা যে পুত্ৰ, যে তোমাৰ বিষ্ণু নাম বিখ্যাত হৈছে। এতিয়া 103 নম্বৰ পৃষ্ঠাত ব্ৰহ্মা, ইয়াত এই 6ষ্ঠ অধ্যায় সমাপ্ত হ'ল। 7ম অধ্যায়ত ব্ৰহ্মাদেৱে কৈছে, দেৱৰ্ষে, তাৰপিছত কল্যাণকাৰী পৰমেশ্বৰে সদাশিৱই পূৰ্ববৎ প্ৰয়াস কৰি নিজৰ সুঅংগৰ পৰা মোক উৎপন্ন কৰিছে, মোক নিজৰ সুঅংগৰ পৰা উৎপন্ন কৰিছে। তেনেকৈ স্বামী স্ত্ৰীৰ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকে বিষ্ণুক উৎপন্ন কৰিছিলে। বাকী এইবোৰ বেলেগ কথা। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত এটা সমস্যা আহি পৰিল অনুবাদকৰ্তাসকলৰ সন্মুখত। এওঁলোকে ভাবিলে যে ভাই, এতিয়া শিৱৰ পৰা শিৱৰ উৎপত্তি কেনেকৈ লিখোঁ? কিন্তু বিনা জ্ঞানততো এনেকৈ ক'ৰবাত নহয় ক'ৰবাততো প্ৰাণী বিপাঙত পৰি যায়। এতিয়া 9 নম্বৰ অধ্যায় চাওক, এই ৰুদ্ৰ সংহিতাতে। এতিয়া চাব, এয়া সংক্ষিপ্ত শিৱপুৰাণ, 110 নম্বৰ পৃষ্ঠা, অধ্যায় 9, ইয়াৰ লাষ্টত। এই প্ৰকাৰে ব্ৰহ্মা, বিষ্ণু তথা ৰুদ্ৰ, এই 3 দেৱতাৰ গুণ আছে, কিন্তু শিৱক গুণাতীত মনা হয়।
ব্ৰহ্মা বিষ্ণু আৰু ইয়াক মহেশ্বৰ বুলি ধৰা। কালৰ পুত্ৰ তমগুণী, আৰু এওঁলোকৰতো গুণ আছে, ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ। শিৱ অথবা মহেশ্বৰ কোৱা তিনিও দেৱতাৰে গুণ আছে, কিন্তু সেই কালৰূপী ব্ৰহ্ম এওঁলোকৰ পৰা ভিন্ন, তেওঁক গুণাতীত মনা হৈছে। এই গুণৰ পৰা ভিন্ন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা পৃথক। এতিয়া ইয়াততো সেই অনুবাদকৰ্তাই যি খেলিমেলি কৰি দিলে, বেমেজালি কৰি দিলে। এতিয়া ইয়াত সন্দেহৰ সৃষ্টি হয় শ্ৰদ্ধালুসকলৰ যে ইয়াততো ৰুদ্ৰ লিখা আছে, মহেশ লিখা নাই। এতিয়া পুণ্যাত্মাসকল, দেৱী পুৰাণ ৩য় স্কন্ধত যেতিয়া তাত বিৱৰণ চলে যে প্ৰথমে দুৰ্গাক সেই তিনিওকে একত্ৰিত কৰিলে, আৰু তাৰ পাছত ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰক কৈছে, পাছত আকৌ তেওঁকেই মহেশ্বৰ বুলিও কৈছে। এতিয়া কি হ'ল যে এই কালে 11জন ৰুদ্ৰ উৎপন্ন কৰিছে, আৰু তেওঁলোকৰ মুৰব্বী বনাই ৰাখিছে নিজৰ পুত্ৰ তমগুণী শিৱক, আৰু তেওঁলোকৰ মাজৰ পৰাই এজন ৰুদ্ৰক আন 10জনৰ মুৰব্বী বনাই ৰাখিছে। কিন্তু সেই সকলো আণ্ডাৰ কণ্ট্ৰলত আছে শিৱৰেই, কালৰ পুত্ৰৰ। আৰু এই কালৰূপী ব্ৰহ্ম এওঁ এই আটাইকেইজনৰ পিতা। এয়া চাব, এটা সময়ত ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত বিবাদ সৃষ্টি হৈছিল, দুয়োজনৰ মাজত যুদ্ধ হৈছিল। তেওঁলোকৰ যুদ্ধ সমাপ্ত কৰিবলৈ তেওঁলোকৰ মাজত এক তেজোময় স্তম্ভ এৰি দিছিল এই কালে। তাৰ পাছত দুয়োজনে ওপৰৰ পৰা তললৈ ইয়াৰ নিৰীক্ষণ কৰিছিলে। কিছু সময়ৰ পাছত কাল এই শিৱ ৰূপত তেওঁলোকৰ সন্মুখত প্ৰকট হ'ল। কালে এনেকৈ প্ৰবঞ্চনা কৰে বিষ্ণুৰ উপাসকক বিষ্ণুৰ ৰূপত, শিৱৰ উপাসকক শিৱৰ ৰূপত, আৰু ইয়াত ব্ৰহ্মা আৰু বিষ্ণু আছিলে, তেওঁলোকক শিৱ ৰূপত দৰ্শন দিলে, নিজৰ বাস্তৱিক ৰূপত নিদিয়ে। গতিকে ইয়াত বিদ্বেষৰ সংহিতা, আৰু এয়া বিদ্বেষৰ সংহিতা অধ্যায় নম্বৰ 9 চলি আছে। এতিয়া আমি 10ম পঢ়িম। যেতিয়া এই কাল আহিছিলে, এই কালৰূপী ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিছিলে যে প্ৰভু, সৃষ্টি আদি 5 কৃত্যৰ লক্ষণ কি? এই বিষয়ে আমাক কওক। ভগৱান শিৱই ক'লে, এয়া কালে কৈছে। এতিয়া ইয়ালৈ আহক। এতিয়া আমি 25 পঢ়ি আছো, এতিয়া 26লৈ যাম। আমি চমুকৈ আলোচনা কৰিম। এই কালে ক'লে, কালৰূপী ব্ৰহ্মই ক'লে, সদাশিৱই ক'লে, পুত্ৰ, তোমালোকে তপস্যা কৰি মোক প্ৰসন্ন কৰি মোৰ পৰা, পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতিৰ নামৰ 2টা কৃত্য লাভ কৰিছা। এই 2 কৃত্য তোমালোকৰ বহু প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে 2 অন্য উত্তম কৃত্য, সংহাৰ আৰু তিৰুভাৱ মোৰ পৰাই প্ৰাপ্ত কৰিছে। কিন্তু 5ম অনুগ্ৰহ নামৰ কৃত্য আন কোনেও লাভ কৰিব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল, ইয়াত চাওক, এই পুত্ৰ, 2জন পুত্ৰটো হৈ গ'ল ব্ৰহ্মা আৰু বিষ্ণু, ৰুদ্ৰ আৰু মহেশ্বৰ, এয়া 4জন হৈ গ'ল। এই মহেশ্বৰ যি হয়, এয়া কালৰ পুত্ৰ, তেওঁৰে অন্তৰ্গত এই ৰুদ্ৰ। এই 11জন ৰুদ্ৰৰ ওপৰত এজন ৰুদ্ৰ, আৰু এওঁই সকলোৰে কণ্ট্ৰলাৰ। এই 2জনকে এওঁ নিজেই কণ্ট্ৰল কৰি আছে, কিন্তু 11 নম্বৰ ৰুদ্ৰও এওঁৰে অন্তৰ্গত। গতিকে ইয়াত এই 3জন ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ, এওঁলোকতো সাধাৰণভাৱে প্ৰসিদ্ধ, আৰু কৈ আছে যে তেওঁলোকৰ পৰা ভিন্ন 5মজন, সেইজন কাল। ইতি সিদ্ধম, এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা সদাশিৱৰূপী কাল, আৰু তেওঁই গীতাৰ জ্ঞানো দিছিল। শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰিয়া চাব। মই এয়া পৃষ্ঠা নম্বৰ 26ত আছে, সংক্ষিপ্ত শিৱপুৰাণ বিদ্বেষৰ সংহিতা। এতিয়া এই কালে কৈ আছে যে মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ কৰিছিলোঁ, যি ওমকাৰ ৰূপত প্ৰসিদ্ধ। এয়া মংগলকাৰী মন্ত্ৰ। পোনপ্ৰথমে মোৰ মুখৰ পৰাই ওমকাৰ অৰ্থাৎ ওম প্ৰকট হৈছিল, যিয়ে মোৰ স্বৰূপৰ বোধ কৰোৱায়। ওমকাৰ বাচক, মই বাচ্য। এই মন্ত্ৰ মোৰেই স্বৰূপ। প্ৰতিদিনে ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰেই সদায় স্মৰণ কৰা হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰ, পশ্চিম মুখৰ পৰা উকাৰ, দক্ষিণ মুখৰ পৰা মকাৰ, আ উ ম ওম,
আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দু আৰু মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছিল। এই প্ৰকাৰে 5 অৱয়ৱৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছিল। এইসমূহ অব্যয় একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা আখৰ হৈ গ'ল। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে ओम इति एक अक्षरम ब्रह्म व्यवहारन माम अनुसमरण ये पर्याति तदन्देहम सयाति परमाम गति। মোৰ এক ওম আখৰ আছে, নাথিং এলছ। আৰু ইয়াতো কৈ আছে যে মোৰ এক ওম মন্ত্ৰ আছে। এতিয়া ইয়াত চাওক, এই নকলিসকলে কি কৰিলে? ওম নমঃ শিৱায় বনাই দিলে। এয়া 5টা আখৰৰ মন্ত্ৰ হৈ গ'ল। এনেকৈ কৈ আছে এওঁলোকে। ইয়াত স্পষ্ট কৰা আছে যে এই প্ৰকাৰে মোৰ এই 5 অৱয়ৱৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলো অৱয়ৱ একীভূত হৈ সেই প্ৰবন ওম নামৰ এটা আখৰ হৈছে। আৰু ইয়াত এওঁলোকে কি কৰি ৰাখিছে? 5টা মন্ত্ৰৰ দ্বাৰা ওম নমঃ শিৱায় বুলি লিখি ৰাখিছে। এয়া যি লিখিত হৈছে এয়া তেওঁলোকৰ নিজৰ বিচাৰ। এয়া অৰিজিনেল শিৱপুৰাণত সংস্কৃতত নাই। এতিয়া ইয়াত তেওঁলোকে এইটো বিষয়ে খেলি মেলি কৰি দিলে আৰু সাধাৰণ মানুহে ওম নমঃ শিৱায় ক'ব আৰম্ভ কৰিলে। ওমক কোনো আখৰৰ আগত লগাই কেতিয়াও জপ কৰিব নালাগে। ইয়াৰ এনেও ভেলু কম হৈ যায়। এই মন্ত্ৰ অকলে জপ কৰিব লাগে বিধিমতে। এতিয়া সেই যি বিবেকানন্দ দেৱ আছিলে, মহৰ্ষি ৰামানন্দ দেৱৰ শিষ্য, তেওঁ একেবাৰে উচপ খাই উঠিলে যে 5 বছৰীয়া ল'ৰাই এনেকুৱা গৃহ ৰহস্য কৈ আছে, এওঁ ক'ৰ পৰা ল'লে এই জ্ঞান? কিন্তু कहते हैं राज तजना सहज है और सहज तरिया का डे मान बढ़ाई ईर्षा दुर्लभ तजनाइए। ভগৱানক পাবৰ কাৰণে আমি আনক কথা শুনাওঁ, আৰু যেতিয়া ভগৱান সন্মুখত আহি আছে, সকলো কথা কৈ আছে, জ্ঞান নিৰ্ণায়ক হৈ আছে, এতিয়াও যদি নামানে, এওঁতো এক দুষ্ট প্ৰকৃতিৰ লোক হয়। परमात्मा कबीर जी कहते जान बूझ साची तजय और करे झूठते ने ताकि संगत है प्रभु सोपन में भी ना दे। चातुर प्राणी चोर हैं और मूड बुगद है ठोठ, ये संतों के निकाम के इनको देगल चोट। ইমান প্ৰমাণ দেখিও যিসকল শ্ৰদ্ধালুৱে এতিয়াও বিশ্বাস কৰা নাই, এতিয়াও সি নকলি মিছা গুৰুৰ প্ৰতি আশ্ৰিত হৈ আছে। যিজন চোৰ মানে যিজনে সত্য বিশ্বাস নকৰে, মিছা জ্ঞান প্ৰচাৰ কৰি আছে, মিছা ভুল মন্ত্ৰ প্ৰদান কৰি আছে 5টা নাম কালৰ জানিবা বুলি, আৰু তেওঁলোকৰ শ্ৰদ্ধালুৱে ইমান প্ৰমাণ দেখিও বিশ্বাস কৰা নাই। तो उनके बारे में कहते हैं चातुर प्राणी चोर हैं और मूड मुगद है ठोठ, ये संतों के निकाम के, ये तो वही मरे रहता बढ़िया है, उनको देख गलजोट। তাতেই পৰি থকা ইমান প্ৰমাণ দিয়াৰ পিছতে যদি বিশ্বাস নকৰা। তেওঁলোকৰে মাজৰ এজন বিবেকানন্দও আছিলে। বিবেকানন্দই কৈছিলে যে তুমি কোন হয়, তোমাৰ জাতি কি, এই জ্ঞানৰ লগত কেনেকৈ পৰিচিত, আৰু তুমি তিলক কিয় লগাই ৰাখিছা? বৈষ্ণৱ সাধুৰ দৰে তিলক লগাই ৰাখিছিলে পৰমাত্মাই 5 বছৰীয়া বালকে। তুমি কি কাৰোবাৰ পৰা দীক্ষা লৈছা নেকি? পৰমেশ্বৰ কবিৰ দেৱ শিপিনী জাতিৰ আছিল, প্ৰকট হৈছিল। শিপিনীয়ে তুলি লৈ গৈছিল পৰমাত্মা যেতিয়া শিশুৰ ৰূপত প্ৰকট হৈছিল, যি কাৰণত তেওঁক ধানৱ বুলি কোৱা হৈছিল। পৰমাত্মাই কৈছিল, जुल्हे का सुत आण कहाया यु जगत करे मेरी आसी, साधु अवगत से हम चलाए मेरा भेद मरम ना पाया। মইতো সেই স্থানৰ পৰা আহিছোঁ যাৰ বিষয়ে কোনেও নাজানে। বেদেও নেতি নেতি বুলি কৈ দিয়ে, না ইতি না ইতি। মই সেই ঠাইৰ পৰা আহিছোঁ। और यहाँ धानक का पुत्र आण कहाया यह जगत करे मेरी आसी। মোৰ উপহাস কৰি আছে, মোক চিনি পোৱা নাই। গতিকে তেওঁ কৈছিলে যে তুমি কোন জাতিৰ, তুমি কি উপদেশ লৈছা নেকি? এতিয়া পৰমাত্মাই একো নকলে। তেওঁৰ আগতেই বহি থকা এজন যি শ্ৰোতা আছিলে, তেওঁ ক'ব ধৰিলে, ই নিৰু শিপিনীৰ পুত্ৰ। এওঁক ক'ৰবাত পৰি থকা অৱস্থাত পাইছিলে। ধানৱৰ পুত্ৰ, শিপিনীৰ কাৰ্য কৰে। তেতিয়া বিবেকানন্দই ক'লে, তুমি কাৰোবাৰ পৰা শৰণ লৈছা নেকি? ক'লে, হয় লৈছোঁ স্বামীদেৱ। কাৰ পৰা লৈছা? যে আপুনি যাৰ পৰা লৈছে। কি মই লৈছোঁ?
হয়, মোৰ গুৰুদেৱ কোন হয় জানা? শ্ৰী শ্ৰী 1008 পণ্ডিত মহৰ্ষি ৰামানন্দ দেৱ। তেওঁ তোমাৰ দৰে ক্ষুদ্ৰকটো ওচৰলৈও আহিবলৈ নিদিয়ে। চোৱা সকলোৱে কিমান মিছলীয়া, কিমান কপটি। আৰু গুৰুদেৱক গৈ কম যে তুমি মোক শান্তিৰে জীয়াই থাকিবলৈ দিয়া নাই। তুমি আমাৰ গুৰুদেৱৰ অসন্মান কৰিছা। তেওঁ ব্ৰাহ্মণ, তুমি শূদ্ৰ, বহুত বেয়া বেয়া বক্তব্য কৰিছিলা বুলি। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সমাধান আইৰেক। ক'ৰ পৰা আহিছে ছাৰ আপুনি? মই গাঁও চাটানা, নাছিক, মহাৰাষ্ট্ৰৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? ছাৰ মই মহাৰাষ্ট্ৰৰ হোৱাৰ বাবে মই ৱাৰকাৰী সম্প্ৰদায়ৰ, মোক ধৰি তৃতীয়টো জেনেৰেশ্যন হয় আমাৰ, যি ৱাৰকাৰী সম্প্ৰদায়ত চলি আহিছে। মোৰ ককা আছিলে, দেউতা আৰু মই সকলো ৱাৰকাৰী সম্প্ৰদায়ত আমাৰ বিধৱ নয়নেশ্বৰ টোকা, যাক আমি পুজিছিলোঁ ছাৰ। তাৰপিছত ছাৰ মই ৱাৰকাৰী সম্প্ৰদায়ক এৰি আকৌ 1994ত মই যেতিয়া ৰাধাস্বামী পন্থৰ লগত জড়িত হ'লোঁ, তেতিয়া 5ম শ্ৰেণীত আছিলোঁ। তেতিয়া তাত বহুত ভক্তি কৰিলোঁ। তাৰপিছত 1996ত মোক মোৰ দেউতাই ডনেট কৰিব খুজিছিলে, মানে ভেট কৰিব খুজিছিলে ৰাধাস্বামী পন্থত প্ৰচাৰকৰ ৰূপত। তাৰপিছত 3-4 মাহ প্ৰেক্টিছ কৰি মই ৰাধাস্বামী পন্থত এজন প্ৰচাৰকৰ ৰূপত, যাক বালচন্দ বুলি কয় ৰাধাস্বামী পন্থত, তাৰ মই প্ৰচাৰক হ'লোঁ কমচে কম 2014লৈকে। ছাৰ আপুনি কৈছে যে আপুনি আগতে সকলো ধৰণৰ পূজা কৰিছিলে, তাৰপিছত আপোনাৰ দেউতাই ৰাধাস্বামী পন্থত আপোনাক ডনেট কৰিলে, তাৰপিছত আপুনি ৰাধাস্বামী পন্থত প্ৰচাৰক ৰূপে কাম কৰিলে। গতিকে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম, ৰাধাস্বামী পন্থত আপুনি এজন প্ৰচাৰকৰ ৰূপত, এক প্ৰকাৰে ক'ব গ'লে আপুনি এটা সন্তৰ পদবী পাইছিলে, আপুনি এজন প্ৰচাৰকৰ কাম কৰি আছিলে। গতিকে ছাৰ তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা কিয় প্ৰয়োজন হ'ল? ছাৰ কথাটো এনেকুৱা, যেতিয়া মই ৰাধাস্বামী পন্থত আছিলোঁ তেতিয়া বাণীটো কবিৰ পৰমেশ্বৰৰে কোৱা হৈছিলে। যেনে ধৰক কৈছিলে যে মনুষ্য জীৱন দুৰ্লভ হে, মিলে না বাৰম্বাৰ, জেছে তৰুবৰ সে পাত্তা টুট গিৰে বহু না লগতে দাৰ। গতিকে মোৰ মনত এটা কুৱেশ্যন হ'ল, মানে প্ৰত্যেকটো সৎসংগতে এই বাণীটো কোৱা হৈছিলে যে মনুষ্য জীৱন মানুহে এবাৰেই পায়, তাৰপিছত বেলেগকৈ 84টা যোনিত যাব লাগে। যিয়ে পাপ কৰে তাৰ পাপৰ ফল বেলেগকৈ আৰু পুণ্যৰ বেলেগকৈ পায়। গতিকে এইটো গম পোৱা নাছিলোঁ যে কবিৰ চাহেবৰ বহুত বাণী আছে, তাৰ ভিতৰত লিখা আছে যে পৃথিৱীলৈ এবাৰত এজনেই সন্ত আহে আৰু তেওঁৰ সমান কোনেও হ'ব নোৱাৰে। গতিকে তেওঁক মই বিচাৰি আছিলোঁ যে যদি এনেকুৱা, যদি আন কোনোবা সন্ত আছে তেওঁক মই একেধাৰে বিচাৰিয়ে আছিলোঁ। গতিকে সেই সময়ত মই সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি জ্ঞান গংগা কিতাপখন আছে, সেইখন মই 13 ডিচেম্বৰ 2013ত পালোঁ ছাৰ। তেতিয়া সেইখন মই পঢ়িলোঁ, কমচে কম 2-2.5 মাহ মই পঢ়িলোঁ। তাৰ ওপৰত লিখা আছিল যে অমুকটো চেনেলত ইমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ অনুষ্ঠান আহে। তেতিয়া মই সেই অনুষ্ঠানটো নিজেই চালোঁ। চোৱাৰ পিছত যেতিয়া মানে প্ৰথমে অদ্ভুত লাগিছিলে, যেনে ধৰক কবিৰ চাহেব নিজেই ভগৱান হয়, তেওঁৰ সমান কবিৰ চাহেবে সমগ্ৰ সৃষ্টিৰ ৰচনা কৰিছে, সেয়া হজম কৰিব পৰা নাছিলোঁ। কিন্তু লাহে লাহে যেতিয়া মই সৎসংগ চাব ধৰিলোঁ, কথা শুনি থাকিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, তেতিয়া মই গম পালোঁ যে সঁচাকৈয়ে কবিৰ চাহেব পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মনতে এটা জিজ্ঞাসা আহিল যে কিয়নো মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত নহওঁ। তাৰপিছত মই কি কৰিলোঁ যে টিভিৰ যে তলত যি শাৰী আহে, যাৰ ওপৰত নম্বৰ লিখা থাকে, তেতিয়া সেই নম্বৰত ডাইল কৰিলোঁ। গতিকে 7 ফেব্ৰুৱাৰী 2014ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা গুৰুমন্ত্ৰ প্ৰাপ্ত কৰিলোঁ। ছাৰ আপুনি কৈছে যে আপুনি আগতে ৰাধাস্বামী পন্থত প্ৰচাৰক ৰূপে কাম কৰিছিলে আৰু এতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছে। গতিকে ছাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত আৰু ৰাধাস্বামী পন্থৰ জ্ঞানৰ মাজত কি ভিন্নতা দেখিলে? আটাইতকৈ ডাঙৰ ভিন্নতাটো এইটোৱে যে ৰাধাস্বামী পন্থৰ প্ৰচাৰক হোৱাৰ বাবে মই নিজেই মানুহক কৈছিলোঁ, আৰু আমাৰ ৰাধাস্বামী পন্থত গুৰু আছিলে ঠাকুৰ সিং মহাৰাজ, তেওঁ কৈছিলে যে পৰমাত্মা নিৰাকাৰ হয়, তেওঁ বডিলেছ, মানে তেওঁৰ বডি নাই। আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা সাকাৰ হয়, সশৰীৰ হয়, মনুষ্য সদৃশ হয়।
হিন্দু ধৰ্মৰ যি অথেণ্টিক গ্ৰন্থ আছে তাৰ ভিতৰত লিখিছে যে পৰমাত্মা সশৰীৰ হয়, তেওঁ এজন মনুষ্যৰ দৰেই হয়। এইটো পাৰ্থক্য আছে। আৰু দ্বিতীয়টো হ'ল পূজাৰ বিধি, যি ৰাধাস্বামী পন্থত ৩ ঘণ্টা বহি ধ্যান কৰিব লাগিছিলে আৰু 1 ঘণ্টা 2খন কাণত এনেকৈ আঙুলিৰে টিপি কাণ বন্ধ কৰি ভিতৰৰ যি শব্দ সেয়া শুনিব কৈছিলে। আৰু এইবোৰ কথাই কৰবাত নহয় কৰবাত মানে ৰাধাস্বামী পন্থত ভাল নালাগিল। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দিছিলে সেয়া বেদৰ অনুসাৰে দিছিলে। আৰু য'ত নেকি ৰাধাস্বামী পন্থত নাটো কিবা গীতাৰ আধাৰ লোৱা হয়, তেওঁলোকেতো কেৱল শুনি অহা আৰু কবিৰ পৰমাত্মাৰ বাণীৰ অলপ চলপ বিশ্লেষণ কয়, য'ত সন্ত ৰামপালদেৱ মহাৰাজে 4 বেদ আৰু 18 পুৰাণৰ তাৰ যি সাৰমৰ্ম উলিয়ায় আৰু যি শাস্ত্ৰ শুদ্ধ জ্ঞান হয় সেয়া কয়। এইটো পাৰ্থক্য পালো। ৰাধাস্বামী পন্থত আমাৰ যেতিয়াই কিবা সমস্যা হৈছিলে, যেতিয়া আমি আমাৰ গুৰুদেৱক সুধিছিলো সন্ত ঠাকৰ সিং মহাৰাজক যে আমাৰ প্ৰব্লেম কিয় হৈ আছে গুৰুদেৱ, তেতিয়া তেওঁ কৈছিলে যে পুত্ৰ এই প্ৰব্লেম পাপ কৰ্মদণ্ড যি হয় সেয়া ভুগিলেহে সমাপ্ত হয়। য'ত নেকি সন্ত ৰামপালদেৱ মহাৰাজে আৰু আমাৰ বেদ য'ত লিখা হৈছে যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পূৰ্ণ সন্ত যি হয় তেওঁ পাপ ডাঙৰতকৈ ডাঙৰ পাপ কৰ্মকো তেওঁ কাটিব পাৰে। আৰু বেদত তাৰ প্ৰমাণো আছে। সন্ত ৰামপালদেৱ মহাৰাজে বেদ অনুসৰি কয় যে পূৰ্ণ পৰমাত্মা সাধকৰ যদি আয়ুস কমো হয় তথাপিও তেওঁ নিজৰ এয়া আয়ুস বঢ়াব পাৰে আৰু ডাঙৰতকৈ ডাঙৰ পাপো কাটি দিব পাৰে। ছাৰ, যিহেতু সকলোৱে জানে যে হিন্দু ধৰ্মত এটা মান্যতা আছে যে গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ, গতিকে ছাৰ প্ৰথমে আপুনি ৰাধাস্বামী পন্থৰ সন্ত ঠাকৰ সিং মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লৈ থৈছিলে আৰু এতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক গুৰু বনাইছে। গতিকে ছাৰ আপুনি নাভাবে নেকি কৰবাত নহয় কৰবাত আপুনি গুৰু সলাই পাপ কৰিলে? নহয় ছাৰ, মোৰতো এনেকুৱা একেবাৰেই নালাগে। যদি উদাহৰণ দিব বিচাৰো, এজন গাঁৱৰ ডক্তৰ আছে, ফেমিলি ডক্তৰ আছে। যদি মোৰ জ্বৰ হৈছে, জ্বৰ যদি ভাল নহয়, তেতিয়া ডক্তৰে মোক এদিন দুদিন তাত ৰাখিব আৰু নেক্সট দিনা ক'ব যে ভাই তোমাৰ জ্বৰ ভাল হোৱা নাই, তুমি বেলেগ ডক্তৰৰ ওচৰলৈ যোৱা। আৰু যদি তাতো ভাল নহয় তেতিয়া বেলেগ ডক্তৰ এজনলৈ ৰেফাৰ কৰি দিয়ে। সেই প্ৰকাৰে যদি এজন সন্তৰ পৰা যদি আমি পূৰ্ণ জ্ঞান আৰু বিশ্বাস বেদৰ সৈতে মেটচ নকৰে তেতিয়া গুৰু সলোৱা পাপ নহয়। যেনে দত্তাত্ৰেয়ে 24জন গুৰু ধৰিছিল। গতিকে এই ধৰণে মোৰ নালাগে যে গুৰু সলোৱাটো পাপ হয়। ছাৰ, এয়াটো হ'ল জ্ঞানৰ কথা, কিন্তু ছাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁ দিয়া ভক্তি কৰাৰ পিছত আপুনি আধ্যাত্মিক লাভো পালেনে? হয়, নিশ্চয় ছাৰ। আটাইতকৈ ডাঙৰ আধ্যাত্মিক লাভ মুক্তিৰ যি মাৰ্গ আছে। ৰাধাস্বামী পন্থত কৈছিলে কেৱল মুক্তি মুক্তি মুক্তি, কিন্তু মুক্তিৰ কোনো খা খবৰ নাছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত আমি চিয়ৰ হলো যে আমাৰ 100% মুক্তি হ'বই হ'ব। আৰু দ্বিতীয়টো লাভ হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আগতে মানসিক ৰোগত মই বহুত অশান্তিত আছিলোঁ। মোৰ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগিছিল যে মোৰ পেটত কিবা এটা গণ্ডগোল হৈছে। মই বহুত ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু কোনো চিকিৎসা হোৱা নাছিল। তাৰপিছত নাছিকৰ যি সুপ্ৰসিদ্ধ ডক্তৰ আছে প্ৰকাশ যোশী নামৰ, তেওঁৰ এপইণ্টমেণ্ট ল'বলৈ 6-7 মাহ ৰখিলেও এপইণ্টমেণ্ট নাপায়। তেতিয়া মই তাত নম্বৰ লগালোঁ। 6 মাহ পিছত মোৰ নম্বৰ আহিলে। যেতিয়া মই গ'লোঁ তেতিয়া তেওঁ ক'লে যে তোমাৰ এণ্ড্ৰস্কপি কৰাব লাগিব। যেতিয়া মই এণ্ড্ৰস্কপি কৰালোঁ, যি ৰিপৰ্ট আছিলে সেয়া একেবাৰে নৰ্মেল আহিছিলে, একো সমস্যা নাছিলে। তেতিয়া ডক্তৰে ক'লে যে আপোনাৰ যি মানসিক ৰোগ আছে আপুনি তেওঁৰ ওচৰলৈ যাব লাগে। তাৰপিছত সেইদিনা তেওঁ মোক ডক্টৰ মুলে নামৰ এজন ডক্টৰৰ ওচৰলৈ মোক লৈ গ'ল। তাৰপিছত মই কমচে কম 6-7 মাহ মানসিক ৰোগৰ যি ঔষধ থাকে সেই ঔষধ মই খালোঁ, কিন্তু তাৰ পৰা কোনো প্ৰকাৰেই লাভ নহ'ল। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণ গ্ৰহণ কৰিলোঁ তেতিয়া সকলো যি দুখ ব্যাধি আছিলে, যি বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো নষ্ট হৈ গ'ল। ছাৰ, আজি মই সম্পূৰ্ণৰূপে সুস্থ আৰু কোনো প্ৰকাৰৰ কোনো শাৰীৰিক কষ্ট নাই। আৰু এটা আটাইতকৈ ডাঙৰ লাভ, আৰ্থিক লাভ এইটো হ'ল ছাৰ, যি মাল্টিনেশ্যনেল কোম্পানী আছে YK লেবৰেটৰিজ নামৰ, তাৰ বাবে মানুহে BSc এগ্ৰি যিবোৰ ষ্টুডেণ্ট আছে, যি মানুহ আছে, এই জবৰ বাবে ব্যাকুল হৈ থাকে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই আজি ৰিজনেল চেলছ মেনেজাৰ পদত মহাৰাষ্ট্ৰত আছোঁ। কোম্পানীয়ে মোক সকলোবোৰ ফেচিলিটি আৰু ভাল দৰমহাও দি আছে। আৰু মোক যেতিয়াই কোনোবাই দেখে, মই যদি কাৰোবাৰ লগত ডিল কৰোঁ, তেতিয়া সন্মুখৰজনে মোক দেখি আচৰিত হৈ যায় যে ভাই তুমি ইমান ডাঙৰ পোষ্ট কেনেকৈ পালা? এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া। যি চাকৰিৰ বাবে মানুহে ভালদৰে পঢ়া শুনা কৰি ভালদৰে ডিগ্ৰী লৈ 3-4 বছৰ ভ্ৰমি ঘূৰি ফুৰে, কিন্তু মই এদিনে মনে মনে প্ৰাৰ্থনা কৰিলোঁ যে হে ভগৱান, ময়ো এটা
হে গুৰুদেৱ, মোৰ এটা প্ৰাৰ্থনা আছে যে ময়ো এবাৰ চাকৰিৰ বাবে চেষ্টা কৰি চাওঁ। তেতিয়া এনেই এপ্লিকেশ্যন দিছিলোঁ আৰু তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ সেই এপ্লিকেশ্যন পাছ হৈ গ'লোঁ আৰু মই সমগ্ৰ মহাৰাষ্ট্ৰৰ সকলো কাম মই আজি চাই আছোঁ। আৰু এটা লাভ হ'ল, মোৰ মাৰ ব্ৰেইন টিউমাৰ আছিলে। তেতিয়া নাছিকৰ বহুত ডক্টৰক দেখুৱাইছিলোঁ, শ্ৰীদেতো দেখুৱাইছিলোঁ। তাৰপিছত ধুলীয়ালৈ নিলোঁ। তেতিয়া ধুলীয়াৰ পৰা পুনে হস্পিটেল, পুনেলৈ ৰেফাৰ কৰি দিলে। যেতিয়া মাক লৈ মই তালৈ গ'লোঁ তেতিয়া ডক্টৰে চিধা উত্তৰ দিলে যে ভাই, এওঁৰ ব্ৰেইনৰ অপাৰেশ্যন কৰিব লাগিব। কথাটো হ'ল যে তেওঁৰ মৃত্যুও হ'ব পাৰে, পেৰালাইচিছো হ'ব পাৰে তেওঁ, অথবা তেওঁৰ জিভা মানে তেওঁৰ কোনোবা নহয় কোনোবা অংগ অচল হ'বই হ'ব। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত ফোনত কথা পাতিলোঁ যে গুৰুদেৱ, এই দাখৰ মাকৰ এনেকুৱা সমস্যা হৈছে আৰু ডক্টৰে এনেকৈ কৈছে। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক আদেশ দিলে যে পুত্ৰ, ডক্টৰে যেনেকৈ কৈছে তেনেকৈ কৰা, ডক্টৰক মানা। তেতিয়া আমি ডক্টৰক ক'লোঁ যে ডক্টৰ, আমি চিয়'ৰ। তেতিয়া ডক্টৰে ক'লে যে ইয়াৰ বাবে 6-7 লাখ টকা খৰচ কৰিবই লাগিব আৰু পেচেণ্টৰো গেৰেণ্টি নাই। তেতিয়া আমি পৰমাত্মাৰ চাকি জ্বলালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ ফটোৰ আগত আৰু এইটো ক'লোঁ যে গুৰুদেৱ, আপোনাৰ ছোৱালী আপুনিয়ে চাব। তেতিয়া মোৰ মাৰ ৰাতিপুৱা 7টা বজাত যেতিয়া অপাৰেশ্যন আৰম্ভ হ'ল, তেতিয়া ৰাতি 8 বজালৈকে মোৰ মাৰ অপাৰেশ্যন হ'ল, মানে মুঠ 13 ঘণ্টা অপাৰেশ্যন হ'ল। আৰু মোৰ মা যেতিয়া অপাৰেশ্যন থিয়েটাৰৰ পৰা বাহিৰলৈ আহিল, তেতিয়া ডক্টৰে মোৰ ভিডিঅ' বাহিৰতে থিয় হৈ আছিলে। তেতিয়া মাক সুধিলে যে এওঁ কোন হয়? তেতিয়া মায়ে চিধা ক'লে যে এয়া মোৰ জোৱাই হয়। এয়া আটাইতকৈ ডাঙৰ লাভ হ'ল যেতিয়া মায়ে লাহে লাহে ক'ব পৰা হ'ল 1.5 মাহ পাছত। তেতিয়া মায়ে নিজে ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ মোৰ মূৰৰ ওচৰত থিয় দি আছিল আৰু হাতত ধৰি কৈছিল যে মই তোমাৰ লগত আছোঁ পুত্ৰী, ভয় নাখাবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই আজি মোৰ মাক চকুৰে দেখি আছোঁ। বহুত আনন্দিত হওঁ আৰু এনেকুৱা লাগে যে আজিও সন্তৰ ৰূপত ভগৱান এই পৃথিৱীত আছে আৰু তেওঁ ইমান ডাঙৰ ডাঙৰ লাভ দিব পাৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে আন কোনো সন্তৰ ওচৰত এয়া নাপালোঁ যি সন্ত ৰামপালদেৱ মহাৰাজে আমাক বিনামূলীয়াকৈ দিলে। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ৰাধাস্বামী পন্থত এজন প্ৰচাৰকৰ ৰূপত কাম কৰি আছিলে। তাৰ পিছতো আপুনি বিশেষ লাভ পোৱা নাছিলে। তাৰ পিছত যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেতিয়া আপুনি বহুত লাভ পালে। গতিকে ছাৰ, মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আজিও যিসকল ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰিব, কি ক'ব বিচাৰিব? মই সকলো ৰাধাস্বামী পন্থৰ ভাই ভনীক প্ৰাৰ্থনা জনাওঁ যে মই নিজে এজন ৰাধাস্বামী পন্থৰ প্ৰচাৰক আছিলোঁ। নিজে সন্ত ঠাকুৰ সিং মহাৰাজৰ কোলাত খেলিছোঁ। সকলোবোৰ কথা মই তেওঁৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে যেতিয়া মই কমচে কম 16-17 বছৰ তেওঁৰ পন্থত থাকি মই কোনো প্ৰকাৰৰ লাভ নাপালোঁ, গতিকে ভাইহঁত, আপোনালোকে কি লাভ পাব? গতিকে আহা, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ যি অমূল্য জীৱন আছে ঠিক কৰক। আৰু সাক্ষাৎ ভগৱানৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ প্ৰাইম টাইমত পৃথিৱীলৈ আহিছে। গতিকে আহক, তেওঁৰ পৰা নাম দীক্ষা গ্ৰহণ কৰক আৰু নিজৰ জীৱন সফল কৰক। ছাৰ, যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিব, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন বহুতটা টিভি চেনেলত আহে। তাতে এটা শাৰী আহে, সেই শাৰীত কেইটামান নম্বৰ, যি নম্বৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তাতে কল কৰি প্ৰত্যেক ডিষ্ট্ৰিক্টত, মানে মহাৰাষ্ট্ৰ হওক, গুজৰাট হওক, মানে প্ৰত্যেক ৰাজ্যতে, প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত নামদান কেন্দ্ৰ খোলা হৈছে। আপোনালোকে তাতে কণ্টেক্ট কৰি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ছাৰ, আপুনি মহাৰাষ্ট্ৰৰ মানুহবোৰক নিজৰ মাৰাঠী ভাষাत কি ক'ব বিচাৰিব? मी सगळ्या भाविक भक्तांना मराठीत एकच प्रार्थना करतो आहे की मनुष्य जन्म हा परत परत मिळणार नाही आहे. कारण एक तुकाराम महाराजांचं एक अभंग आहे, नको नको मना गुंतू माया जाळी, काल आला जवळी ग्रास हवा, या काळाची ही उडी पडेल बा जेव्हा, सोडविना तेव्हा माय बाप. जर काळाची उडी, मग संत तुकाराम महाराजांना काळ या शब्दाची वापरायची काय गरज पडली? तर त्याच्यामुळे मी सगळ्यांना प्रार्थना करतो की काळाची उडी केव्हा पडेल, कधी पडेल, कोणावर पडेल, काही सांगता येत नाही. त्याच्यामुळे सगळ्या भाविक भक्तांना, महाराष्ट्रवासीयांना दासाची करबद्ध प्रार्थना आहे हात जोडून की प्रत्येकाने संत रामपालजी महाराजांच्या शरणेतून आपल्या मनुष्य जीवनाचं कल्याण करावे, ही सगळ्यांना हात जोडून प्रार्थना. হয়, বহুত বহুত ধন্যবাদ सत साहेब. আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন. অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org.
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।